গ্ৰহণ কৰিছে এই সংঘাতৰ পৰিণাম অৱশেষত পৰমাণু অস্ত্ৰ হ'ব নেকি তাকে লৈ সমগ্ৰ বিশ্ববাসীৰ মাজত চৰ্চা চলি থকাৰ সময়তে এইবাৰ পুটিনে জেলেনস্কিক দিছে শেষ সকিয়নি আত্মসমৰ্পণৰ সকিয়নি প্ৰদান কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শেষ সকিয়নি দিছে আত্মসমৰ্পণৰ আৰু অন্যথা যদি আত্মসমৰ্পণ নকৰে তেতিয়া হলে প্ৰত্যাঘাত হ'ব চৰম প্ৰত্যাঘাত হ'ব সৰ্বাত্মক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো ৰাছিয়া ইউক্ৰেইনৰ মাজৰ সংঘাতৰ হেহুটিয়া ডাঙৰ কিছু ডেভেলপমেন্ট ডাঙৰ কিছু আপডেট আৰু সেই অনুসৰি যোৱা দেওবাৰে ইউক্ৰেইনে সমগ্ৰ বিশ্বক চমকিত কৰি সমগ্ৰ বিশ্বক অবাক কৰি ৰাছিয়াৰ ভূখণ্ডত সোমাই যি ধৰণৰ এটা ভয়ানক আক্ৰমণ সংঘটিত কৰি ৰাছিয়াৰ সামৰিক ঘাটি তছনছ কৰি পেলাইছিল আৰু তাৰ প্ৰতিশোধ বা তাৰ প্ৰত্যাঘাত কি হ'ব পাৰে তাকে লৈ সমগ্ৰ বিশ্বৰ যুদ্ধ বিশেষজ্ঞসকলে সামৰিক বিশেষজ্ঞসকলে বিভিন্ন ধৰণৰ চৰ্চা কৰিছে আৰু তাৰ ভিতৰত যে এতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই জাপানৰ যি দশা কৰিছিল সেই একেই দশা হ'বগৈ নেকি এতিয়া ইউক্ৰেইনৰ সেই ধৰণৰ চৰ্চা চলি থকাৰ সময়তেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক দিছে শেষ সকিয়নি আত্মসমৰ্পণ কৰিবলৈ শেষ সকিয়নি প্ৰদান কৰিছে অন্যথা পৰিণাম ভয়ংকৰ হ'ব দেওবাৰৰ সেই বৃহৎ আক্ৰমণক এক ঐতিহাসিক মুহূৰ্ত এক ঐতিহাসিক আক্ৰমণ বুলি অভিহিত কৰিছিল জেলেনস্কিয়ে ৰাছিয়াত সেই আক্ৰমণ কৰিবৰ বাবে 18 মাহৰ পৰিকল্পনা আছিল আৰু সেই 18 মহীয়া পৰিকল্পনাক বাস্তৱ ৰূপ দিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকী এক জেন্ডেলত ৰাছিয়াত কৰা আক্ৰমণৰ প্ৰতিটো পৰিকল্পনাৰ কথা বিশদভাৱে বৰ্ণনা কৰিছে 177খন ড্ৰোন ব্যৱহাৰ কৰি কেনেদৰে ৰাছিয়াৰ ভূখণ্ডত 4000ৰো অধিক কিলোমিটাৰ ভিতৰত গৈ ৰাছিয়াৰ হৃদপিণ্ড স্বৰূপ কেইবাটাও সামৰিক ঘাটিত আক্ৰমণ কৰি তছনছ কৰি পেলাইছিল আৰু সেই আক্ৰমণ সংঘটিত হোৱাৰ পিছত মঙ্গলবাৰে পুৱতি নিশাও আন এক বৃহৎ আক্ৰমণ কৰি ৰাছিয়াক আন এক মুখ্য আঘাত হানিছিল ইউক্ৰেইনে ক্ৰাইমিয়া নামৰ যি অঞ্চল ৰাছিয়াৰ সেই ক্ৰাইমিয়া অঞ্চল দীৰ্ঘদিন পূৰ্বেই ৰাছিয়াই দখল কৰিছিল অত্যন্ত এটা গুৰুত্বপূৰ্ণ অঞ্চল আৰু সেই ক্ৰাইমিয়াৰ কৃষ্ণ সাগৰত থকা এটা বন্দৰত থকা এখন দলং ৰাছিয়াৰ এখন দলং ইতিমধ্যে বিস্ফোৰকেৰে উৰুৱাই দিছে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে ইউক্ৰেইনে এটাৰ পিছত আনটো মুখ্য আঘাত প্ৰথমে দেওবাৰৰ সেই বৃহৎ আক্ৰমণ যে নেকি 2022 চনৰ পৰা চলি অহা এই যুদ্ধখনৰ আটাইতকৈ ডাঙৰ সৰ্ববৃহৎ আক্ৰমণ হিচাপে পৰিগণিত হৈছে ৰাছিয়াৰ ভূখণ্ডত ইউক্ৰেইনৰ সৰ্ববৃহৎ আক্ৰমণ আৰু তেনে সময়তে মঙ্গলবাৰে পুৱতি নিশা প্ৰায় 4 মান বজাত কৃষ্ণ সাগৰত থকা ক্ৰাইমিয়া নামৰ সেই অঞ্চলটোৰ সেই দলংখন যিখন নেকি অত্যন্ত এখন গুৰুত্বপূৰ্ণ দলং এই যুদ্ধখনত তিষ্ঠি থাকিবৰ বাবে ৰাছিয়াৰ এক বৃহৎ যোগাযোগৰ মাধ্যম আৰু সেই দলংখনো 1100 বিস্ফোৰক সামগ্ৰীৰে প্ৰায় উৰুৱাই দিছে ধ্বংস কৰি পেলাইছে পানীৰ তলত বিস্ফোৰক সংস্থাপনেৰে সেই দলংখন ধ্বংস কৰি পেলাইছে ক্ৰাইমিয়া নামৰ সেই অঞ্চল দীৰ্ঘদিন পূৰ্বেই ৰাছিয়াই ইউক্ৰেইনৰ সেই অঞ্চলটো দখল কৰিছিল আৰু যিখন দলং এই দলংখনেৰে ইউক্ৰেইনৰ ভূখণ্ডলৈ ৰাছিয়াই যুদ্ধ সামগ্ৰী যুদ্ধৰ সা সৰঞ্জাম যুদ্ধৰ সেনা বাহিনীৰ পৰা আৰম্ভ কৰি খাদ্য সামগ্ৰী সকলো সৰবৰাহ কৰিছিল বা সেই দলংখনৰ মাধ্যমেৰে ক্ৰাইমিয়ালৈ আনিছিল ৰাছিয়াই সেই যুদ্ধ সামগ্ৰীৰ পৰা সেনা বাহিনীৰ পৰা খাদ্য সামগ্ৰীলৈ কিন্তু সেই দলংখনো বিস্ফোৰকেৰে ইউক্ৰেইনে উৰুৱাই দি আন এক মুখ্য আঘাত হানিছে ৰাছিয়াক আৰু যাৰ প্ৰত্যাঘাত ভয়ংকৰ হ'ব বুলি ইতিমধ্যে যুদ্ধ বিশেষজ্ঞসকলে ধাৰণা কৰিছে আশংকা ব্যক্ত কৰিছে পৰমাণু অস্ত্ৰৰে আক্ৰমণ কৰিব পাৰে নেকি ৰাছিয়াই সেই আশংকা ব্যক্ত কৰি থকাৰ সময়তে যি প্ৰতিশোধ এটাকৈ দুটাকৈ বৃহৎ আক্ৰমণৰ প্ৰতিশোধৰ এই মুহূৰ্তত জুইত দগ্ধ হৈছে ৰাছিয়া আৰু সেই প্ৰতিশোধৰ তাৰণাতে এতিয়া ৰাছিয়াই
ভয়ানক আক্ৰমণ কল্পনা কৰাতকৈ বৃহৎ আক্ৰমণ কৰাৰ বাবে এই মুহূৰ্তত উদ্যত হৈছে আৰু যাৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক অতি শীঘ্ৰেই আত্মসমৰ্পণ কৰিবৰ বাবে আহ্বান জনাইছে পুটিনে অন্যথা তাৰ পৰিণাম ভয়ংকৰ হ'ব অৰ্থাৎ ইয়াৰ অন্য অৰ্থই হ'ল যে এই চৰম যি আক্ৰমণ প্ৰত্যাঘাত হ'ব এই চৰম প্ৰত্যাক্ৰমণ বা প্ৰত্যাঘাতৰ অন্যাৰ্থই হ'ল যে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰিব নেকি এতিয়া পুটিনে ইউক্ৰেইনৰ ওপৰত ইতিমধ্যে সৰ্বাত্মক আক্ৰমণ আৰম্ভ কৰিছে দেওবাৰৰ আক্ৰমণৰ পিছত সোমবাৰৰ পৰা বেলিষ্টিক মিছাইলেৰে শক্তিশালী বেলিষ্টিক মিছাইলেৰে ইউক্ৰেইনৰ ভূখণ্ডত ধাৰাবাহিক আক্ৰমণ চলাই গৈছে সোমবাৰৰ পৰা মঙলবাৰ পৰ্যন্ত এতিয়াও চলি আছে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ আৰু এই আক্ৰমণৰ চৰম পৰ্যায় হ'ব চৰম পৰ্যায়ত নিশেষ হৈ যাব ইউক্ৰেইন সেই সকিয়নি প্ৰদান কৰিছে শেষ সকিয়নি বুলি উল্লেখ কৰিছে পুটিনে উল্লেখযোগ্য যে তুৰস্কৰ ইস্তানবুলত যি আলোচনা হৈছিল সোমবাৰৰ সেই সোমবাৰৰ শান্তি আলোচনাত অমীমাংসিতভাৱে আলোচনা সমাপ্ত হৈছিল য'ত ইউক্ৰেইনে বিচাৰিছিল স্থায়ী যুদ্ধবিৰতি কিন্তু ৰাছিয়া পক্ষপাতী নহয় স্থায়ী যুদ্ধবিৰতিৰ প্ৰস্তাৱ পোনছাতেই ৰাছিয়াই অগ্ৰাহ্য কৰিছে ৰাছিয়াই স্থায়ী যুদ্ধবিৰতিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে আৰু তাৰ পিছত ৰাছিয়াই আহ্বান জনাইছে ইউক্ৰেইনক অতি শীঘ্ৰে আত্মসমৰ্পণ কৰিবলৈ সেই সকিয়নি প্ৰদান কৰিছে ইস্তানবুলৰ সেই শান্তি আলোচনাত তাৰ পিছত এতিয়া ৰাছিয়াই যিকোনো মুহূৰ্তত এই আক্ৰমণ চলোৱাৰ আশংকা ব্যক্ত কৰিছে সামৰিক বিশেষজ্ঞসকলে যুদ্ধ বিশেষজ্ঞসকলে কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত যেতিয়া আমেৰিকাৰ পাৰ্ল হাৰ্বাৰত থকা সেই সামৰিক ঘাটি জাপানে ধ্বংস কৰি পেলাইছিল 7 ঘণ্টা জোৰা এটা আক্ৰমণত পাৰ্ল হাৰ্বাৰত থকা আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ সেই ঘাটি ধ্বংস কৰাত দ্বিতীয় বিশ্বযুদ্ধৰ ৰূপ সলাইছিল ৰং সলনি হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ আমেৰিকাই প্ৰথম অৱস্থাত দ্বিতীয় যুদ্ধত যোগদান কৰা নাছিল যদিও জাপানৰ সেই আক্ৰমণৰ পিছত আমেৰিকাই যোগদান কৰি 1945 চনৰ নাগাছিমা আৰু হিৰোছিমা আৰু নাগাসাকিত যি পাৰমাণু অস্ত্ৰ প্ৰয়োগ কৰি ধুলিৰ লগত মিহলি কৰা দিছিল জাপানক শক্তিহীন কৰি পেলাইছিল ঠিক সেই একেই দশা হ'ব পাৰে নেকি ইউক্ৰেইনৰ সেই কথা সেই আশংকাই এই মুহূৰ্তত ব্যক্ত কৰিছে সামৰিক বিশেষজ্ঞসকলে কাৰণ যি আঘাত দেওবাৰৰ দিনটোত যি আঘাত হানিছে ইউক্ৰেইনে ৰাছিয়াৰ ভূখণ্ডৰ ভিতৰত গৈ 18 মহীয়া পৰিকল্পনাক বাস্তৱত ৰূপ দিছিল যি আঘাতত ৰাছিয়াৰ ব্যাপক পৰিমাণৰ 700 কোটি মাৰ্কিন ডলাৰৰ ক্ষয়ক্ষতিৰ সন্মুখীন হৈছে মাত্ৰ কেইহাজাৰমান টকাৰ কেইটামান ড্ৰোনেৰে 700 কোটি মাৰ্কিন ডলাৰৰ ক্ষতি কৰিছিল ইউক্ৰেইনে ৰাছিয়াৰ য'ত নেকি ইউক্ৰেইনে দাবী কৰা অনুসৰি ইউক্ৰেইনৰ ড্ৰোনে ৰাছিয়াৰ যুদ্ধ বিমান A50 চোৰাংচোৱা যুদ্ধ বিমান A50 Tu-95 আৰু Tu-22 বোম্বাৰ ৰাছিয়াৰ এয়াৰবেজত ধ্বংস কৰিছিল ইউক্ৰেইনৰ প্ৰশাসনে এই কথা ইতিমধ্যে ধ্বংস কৰিছে তদুপৰি ইউক্ৰেইনৰ ড্ৰোনে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰি বিমান ঘাটি যুদ্ধ বিমান ধ্বংস কৰিছিল ৰাছিয়াৰ অন্যতম এটা গুৰুত্বপূৰ্ণ এয়াৰবেজ অলেন্যা সেই অলেন্যাত থকা এয়াৰবেজত যুদ্ধ বিমান দেশখনৰ যুদ্ধ বিমানৰ পৰা নিক্ষেপ কৰিব পৰা পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ আছে সেই এয়াৰবেজত তাতেই মুখ্য আঘাত হানিছিল লগতে এই বিমান ঘাটি আক্ৰমণ কৰিবলৈ ইউক্ৰেইনে যোৱা 1.5 বছৰ ধৰি প্ৰস্তুতি চলোৱাৰ কথা ইতিমধ্যে ভলোদিমিৰ জেলেনস্কিয়ে নিজেই উল্লেখ কৰিছে আৰু এই সমগ্ৰ আক্ৰমণৰ তদাৰক জেলেনস্কিয়ে নিজেই কৰিছিল আৰু ইয়াৰ পৰিণাম কিমান ভয়াবহ হ'ব পাৰে তাক লৈ বৰ্তমান সমগ্ৰ বিশ্ব শংকিত হৈ আছে আৰু সমগ্ৰ বিশ্ব আতংকিত আৰু শংকিত হৈ থকাৰ সময়তে এইবাৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক শেষ সকিয়নি দিছে আত্মসমৰ্পণ কৰিবৰ বাবে পুটিনে আৰু যদি আত্মসমৰ্পণ নকৰে প্ৰত্যাঘাত হ'ব চৰম অৰ্থাৎ পৰমাণু অস্ত্ৰৰ এক প্ৰকাৰ ভাবুকি দিছে পুটিনে ইউক্ৰেইনক আৰু যাক লৈ সমগ্ৰ বিশ্ব এই মুহূৰ্তত কম্পমান আমি জনাই যাম পৰৱৰ্তী পৰ্যায়ত আৰু কেনেধৰণৰ ডেভেলপমেণ্ট হয় ৰাছিয়াৰ এই ভাবুকি এই সকিয়নি কেনেদৰে গ্ৰহণ কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে সেয়াও হ'ব লক্ষণীয় বিদায় লৈছো লাইভৰ পৰা নমস্কাৰ